ৰাইজৰ উল্লাস দেখি সকলোৱে গম পাইছে যে এইবাৰ সৰ্বানন্দ সোণোৱাল বৃহৎ সংখ্যক ভোটত এবাৰ জয়যুক্ত হ'ব। ৰাইজৰ মনত ইতিমধ্যে সিদ্ধান্ত লৈছে ৰাইজে এইবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিপুল ভোটত ভোট দি জয়যুক্ত কৰাব আৰু ইতিমধ্যে সিদ্ধান্ত লৈছে। আমি ক'বলগীয়া একো কথা নাই। যদি আমি ৰাইজৰ লগত যদি মত বিনিময় নকৰোঁ, তথাপি ৰাইজে কৈছে যে সৰ্বানন্দ সোণোৱালকে আমি ভোট দিম। কাৰণ কংগ্ৰেছৰ বিগত সময়ত যিটো দুৰ্নীতিগ্ৰস্ত চৰকাৰ পাৰ কৰিলে ৰাইজে দেখিছিলে, আৰু এই 7টা বছৰত 14 চনৰ পৰা যি উন্নয়ন ৰাইজে দেখিছে, সেই উন্নয়নটো সদায় ৰাইজে উন্নয়ন বিচাৰে, ৰাইজৰ উন্নতি বিচাৰে, আৰু সেইটো ৰাইজে বাস্তৱত দেখিছে যে এই চৰকাৰখনত, আমাৰ মিত্ৰজোঁটৰ চৰকাৰত ৰাইজে উন্নয়ন সম্ভৱ হৈ আছে। দেখক প্ৰভাৱ মানে কি, ইতিমধ্যে আপোনালোকে দেখিছে তেখেতসকলে মিত্ৰতাত আবদ্ধ হৈ তেখেতসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু আমি দেখিছো যে বহু লোক তেখেতসকলক আজি ৰাজু চাহু ডাঙৰীয়া তেখেতৰ বিষয়বাব তেখেত মানে অব্যাহতি লৈছে। তাৰ মানে কি যে তেখেতসকলে যদিও মানে মিত্ৰতাত আছে, কিন্তু সিহঁতৰ অন্তৰ ফলত তেখেতসকলৰ মূল নাই, তেখেতসকলে সমৰ্থন দিয়া নাই, আৰু দেখিছে যে সৰ্বানন্দ বিপুল ভোটত জয়যুক্ত হ'ব, আমি লাগি লাভ নাই।